কংগ্রেসে মিলি চাব এই অপপ্ৰচাৰ এখেতসকলে কৰাই আছে। আপোনালোকে জানে আমাৰ মাননীয় সভাপতি যোৱা 8 মাহ তেখেতে চিকিৎসাধীন হৈ আছিল। সিদিনাখন আহিছে তেখেতে আহি গৈছে এআইডি বনাই 2 নম্বৰী ফটো আমিও ডেইলি বনাব পাৰোঁ, আমি নকৰোঁ নহয়, এনেকুৱা ক্ৰাইম আমাৰ চৰিত্ৰ নহয়। গতিকে আৰু অখিল গগৈ ডাঙৰীয়াৰ দলে যদি কৰিছে এইটো ডাঙৰ কথা নহয়, তেখেতে তো এনেকুৱা কামেই কৰিব আৰু কি কৰিব। কংগ্ৰেছৰ এমপি প্ৰধান বৰুৱাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ মন্ত্ৰীসকলৰ পৰা আৰম্ভ কৰি যিসকল কংগ্ৰেছত আছিল আজি বিজেপিৰ ডাঙৰ ডাঙৰ নেতা তেখেতসকলে ইয়াৰ পিছতো কংগ্ৰেছে ইউডিএফৰ ওপৰত যি ব্লেম দিয়ে ন্যূনতম লাজ থাকিলে মই ভাবোঁ তেনেকুৱা কথা নকলেহেঁতেন। যি দলে বিজেপিৰ যাতে লাভ নহয় তাৰ কাৰণে ছেক্ৰিফাইচ কৰি আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ, আমি 60খনত ইলেকশ্যন নেখেলোঁ, আমি 30 to 35 আসনত নিৰ্বাচন খেলাৰ মনস্থ কৰিছোঁ। বাকী গোটেই আসন আমি এৰিছোঁ যে কংগ্ৰেছে তাতে শক্তি প্ৰয়োগ কৰক। কংগ্ৰেছ কাৰ্বি আংলং ডিমা হাছাওত যাওক, কংগ্ৰেছ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আপাৰ আছাম বেল্টত যাওক, কংগ্ৰেছ উত্তৰ বেল্টত যাওক, কংগ্ৰেছ বিটিএডি এলেকাত তেখেতসকলে যাওক, বৰাকবেলিত গৈ শিলচৰত আলু কংগ্ৰেছ অলপ শক্তি প্ৰয়োগ কৰক। এই নকৰি আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কংগ্ৰেছৰ আইটি সেল কংগ্ৰেছৰ নেতাসকল যোৱাকালি মই চাইছোঁ হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ এমপি তেখেতেও ইউডিএফৰ বিৰুদ্ধে ব্লেম দি আছে। মানুহেতো কয় তেখেতে হেমন্ত বিশ্ব ডাঙৰীয়া খুব ভাল বন্ধু। আমি বিচাৰিছোঁ বিজেপি যাব লাগে, সাম্প্ৰদায়িক বিজেপি। আজি বিজেপি অসমত থাকিব নালাগে। বিজেপিক উফৰাবলৈ হ'লে আমিতো অকলে নোৱাৰিম, আমি 30-35খন আসনতে নিৰ্বাচন খেলিম, বাকী আসনখিনি কংগ্ৰেছে আজৰি আনিব লাগিব বিজেপিৰ লগত যুঁজি। কিন্তু আমি লক্ষ্য কৰিছোঁ কংগ্ৰেছে আপাৰ আছামৰ এই বেলটো পঞ্চায়তত আধা সমষ্টিত প্ৰতিদ্বন্দ্বিতাই নকৰিলে। বিজেপিক খেদিবলৈ হ'লে কংগ্ৰেছ আৰু অন্যান্য দল আমি সবেই মিলি যুঁজটো দিব পাৰিলেহে শক্তিশালী যুঁজ হ'ব। কংগ্ৰেছে মিলি চাব এই অপপ্ৰচাৰ এখেতসকলে কৰাই আছে। আপোনালোকে জানে আমাৰ মাননীয় সভাপতি যোৱা 8 মাহ তেখেতে চিকিৎসাধীন হৈ আছিল। সিদিনাখন আহিছে তেখেতে আহি গৈছে এআইডি বনাই 2 নম্বৰী ফটো আমিও ডেইলি বনাব পাৰোঁ, আমি নকৰোঁ নহয়, এনেকুৱা ক্ৰাইম আমাৰ চৰিত্ৰ নহয়। গতিকে আৰু অখিল গগৈ ডাঙৰীয়াৰ দলে যদি কৰিছে এইটো ডাঙৰ কথা নহয়, তেখেতে তো এনেকুৱা কামেই কৰিব আৰু কি কৰিব। কংগ্ৰেছৰ এমপি প্ৰধান বৰুৱাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ মন্ত্ৰীসকলৰ পৰা আৰম্ভ কৰি যিসকল কংগ্ৰেছত আছিল আজি বিজেপিৰ ডাঙৰ ডাঙৰ নেতা তেখেতসকলে ইয়াৰ পিছতো কংগ্ৰেছে ইউডিএফৰ ওপৰত যি ব্লেম দিয়ে ন্যূনতম লাজ থাকিলে মই ভাবোঁ তেনেকুৱা কথা নকলেহেঁতেন। যি দলে বিজেপিৰ যাতে লাভ নহয় তাৰ কাৰণে ছেক্ৰিফাইচ কৰি আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ, আমি 60খনত ইলেকশ্যন নেখেলোঁ, আমি 30 to 35 আসনত নিৰ্বাচন খেলাৰ মনস্থ কৰিছোঁ। বাকী গোটেই আসন আমি এৰিছোঁ যে কংগ্ৰেছে তাতে শক্তি প্ৰয়োগ কৰক। কংগ্ৰেছ কাৰ্বি আংলং ডিমা হাছাওত যাওক, কংগ্ৰেছ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আপাৰ আছাম বেল্টত যাওক, কংগ্ৰেছ উত্তৰ বেল্টত যাওক, কংগ্ৰেছ বিটিএডি এলেকাত তেখেতসকলে যাওক, বৰাকবেলিত গৈ শিলচৰত আলু কংগ্ৰেছ অলপ শক্তি প্ৰয়োগ কৰক। এই নকৰি আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কংগ্ৰেছৰ আইটি সেল কংগ্ৰেছৰ নেতাসকল যোৱাকালি মই চাইছোঁ হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ এমপি তেখেতেও ইউডিএফৰ বিৰুদ্ধে ব্লেম দি আছে। মানুহেতো কয় তেখেতে হেমন্ত বিশ্ব ডাঙৰীয়া খুব ভাল বন্ধু। আমি বিচাৰিছোঁ বিজেপি যাব লাগে, সাম্প্ৰদায়িক বিজেপি। আজি বিজেপি অসমত থাকিব নালাগে। বিজেপিক উফৰাবলৈ হ'লে আমিতো অকলে নোৱাৰিম, আমি 30-35খন আসনতে নিৰ্বাচন খেলিম, বাকী আসনখিনি কংগ্ৰেছে আজৰি আনিব লাগিব বিজেপিৰ লগত যুঁজি। কিন্তু আমি লক্ষ্য কৰিছোঁ কংগ্ৰেছে আপাৰ আছামৰ এই বেলটো পঞ্চায়তত আধা সমষ্টিত প্ৰতিদ্বন্দ্বিতাই নকৰিলে। বিজেপিক খেদিবলৈ হ'লে কংগ্ৰেছ আৰু অন্যান্য দল আমি সবেই মিলি যুঁজটো দিব পাৰিলেহে শক্তিশালী যুঁজ হ'ব।